নিবিদা নোহোৱাকৈ কাম চলাই আছে বুলি আমালৈ বিভিন্ন ধৰণৰ অভিযোগ আমি পাইছোঁ। কাৰণত আচলতে ৱেষ্ট বেংগলৰ পৰা এগৰাকী আনি পেলাই ইয়াত নিয়োগ কৰা তেখেতসকলে পৰিকল্পনা কৰিছে। আমি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক আমি ক'ব বিচাৰিছোঁ, এনেকুৱা ধৰণৰ অসম বিৰোধী কাম যদি আপোনালোকে চলাই নিম বুলি ভাবিছে, এইটো আমি কোনো কাৰণত হ'বলৈ নিদিওঁ। বহিৰাগত নিৰ্মল বিশ্বাস নামৰ এগৰাকী ৱেষ্ট বেংগলৰ ব্যক্তি, তেখেতক আচলতে CSR ডিপাৰ্টমেণ্টত সেই আচলতে ছিনিয়ৰ যিগৰাকী মেনেজাৰ তেখেতে আচলতে তেখেতৰ তত্বাৱধানত নিয়োগ কৰাৰ এটা মানে পৰিকল্পনা কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে। গতিকে আমি এই কাৰ্য আমি কোনো কাৰণত আমি হ'বলৈ নিদিওঁ। গতিকে চাওক, নুমলীগড় তেল শোধনাগাৰ হৈছে আমাৰ বাবে এক জাতীয় আৱেগ। 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত স্থাপিত হোৱা এই শোধনাগাৰত অসমীয়াৰ আচলতে প্ৰভুত্ব অনাদি অনন্ত কালৰ কাৰণে থকাটো আমি সদায় বিচাৰোঁ। বিভিন্ন সময়ত আমি বিগত সময়ছোৱাত দেখি আহিছোঁ যে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে যে আমাৰ যিসমূহ স্থানীয় শিক্ষিত নিবনুৱাসকল আছে, সেই নিবনুৱাসকলক সংস্থাপনৰ বিপৰীতে বহিৰাগতক ৰঙা দলিচা পাৰি দিয়াৰ বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে, বিভিন্ন ধৰণৰ প্ৰতিবাদো হৈছে। গতিকে আমি শেহতীয়াকৈ এটা কথা জানিব পাৰিছোঁ, এটা অভিযোগ উত্থাপন হৈছে যে পূৰ্বতে আচলতে প্ৰজেক্ট ইন হাউচত কৰ্মৰত এগৰাকী বিষয়াই বৰ্তমান তেখেত CSR নুমলীগড় শোধনাগাৰ CSR ডিপাৰ্টমেণ্টত তেখেত ছিনিয়ৰ মেনেজাৰ হিচাপে কৰ্মৰত। গতিকে তেখেতৰ তত্বাৱধানত বৰ্তমান নুমলীগড় তেল শোধনাগাৰ CSR ডিপাৰ্টমেণ্টত ৱেষ্ট বেংগলৰ এগৰাকী ব্যক্তি নিৰ্মল বিশ্বাস নামৰ এগৰাকী ব্যক্তিক আচলতে নিয়োগ কৰা তেখেতসকলে মানে তেখেতসকলক নিয়োগ কৰিবলৈ বিচাৰিছে বুলি এটা অভিযোগ উত্থাপন হৈছে। গতিকে আমি এই কাৰ্যক তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক যে ইয়াত আচলতে হাজাৰ হাজাৰ আমাৰ অসমীয়া শিক্ষিত নিবনুৱা বহি আছে। গতিকে তাৰ বিপৰীতে যদি আপোনালোকে এনেকুৱা ধৰণৰ অসম বিৰোধী অসমীয়া বিৰোধী আচলতে কাৰ্যকলাপসমূহ চলাই নিম বুলি ভাবিছে, এই কথা আমি কোনো কাৰণত আমি হ'বলৈ নিদিওঁ। ইয়াত আচলতে আমি যিটো আচলতে ৱেষ্ট বেংগলৰ যিগৰাকী ব্যক্তি প্ৰজেক্ট এছিষ্টেণ্ট হিচাপে CSR ডিপাৰ্টমেণ্টত তেখেতসকলে নিয়োগ কৰিব বিচাৰিছে, তেখেত মানে কনিষ্ঠ অভিযন্তা। গতিকে আমাৰ ইয়াত আমাৰ থলুৱা যিসমূহ আমাৰ শিক্ষিত নিবনুৱা আছে, বহুত আচলতে মানে কনিষ্ঠ অভিযন্তাৰ বহুত ডিগ্ৰীধাৰী আমাৰ ইয়াত যুৱক যুৱতী আছে। তৎসত্বেও কি কাৰণত আচলতে ৱেষ্ট বেংগলৰ পৰা এগৰাকী আনি পেলাই ইয়াত নিয়োগ কৰা তেখেতসকলে পৰিকল্পনা কৰিছে, এই কথাটো আচলতে সম্পূৰ্ণ ৰহস্য আৱৰ্তত আছে। আৰু এটা কথা আমি জানিব পাৰিছোঁ, পূৰ্বতে যিগৰাকী বিষয়াই প্ৰজেক্ট ইন হাউচত কৰ্মৰত হৈ আছিলে, সেই বিভাগত আচলতে ৱেষ্ট বেংগলৰ এখন কনচালটেঞ্চি আচলতে ফাৰ্ম, সেই সময়ত তাত তেখেতসকল কৰ্মৰত হৈ আছিলে। যেতিয়া তেখেত CSR ডিপাৰ্টমেণ্টলৈ ট্ৰান্সফাৰ হৈ আহিলে, সেই ফাৰ্মখনেও আচলতে এতিয়া বৰ্তমান CSR ডিপাৰ্টমেণ্টত কোনো ধৰণৰ নিবিদা নোহোৱাকৈ কাম চলাই আছে বুলি আমালৈ বিভিন্ন ধৰণৰ অভিযোগ আমি পাইছোঁ। গতিকে এই কথাটো যদিহে সত্য হয়, তেতিয়াহ'লে আমি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক আমি ক'ব বিচাৰিছোঁ, এনেকুৱা ধৰণৰ অসম বিৰোধী কাম যদি আপোনালোকে চলাই নিম বুলি ভাবিছে, এইটো আমি কোনো কাৰণত হ'বলৈ নিদিওঁ। আৰু আমি এটা কথা পূৰ্বতেও কৈ আহিছোঁ, এতিয়াও ক'ব বিচাৰিছোঁ যে নুমলীগড় তেল শোধনাগাৰত অসমৰ আৰু অসমীয়া মানুহৰ প্ৰভুত্ব চিৰদিনৰ কাৰণে অনাদি অনন্ত কালৰ কাৰণে চলিব লাগিব। ইয়াত আচলতে আমাৰ শিক্ষিত যিসমূহ থলুৱা নিবনুৱা আছে, অসমৰ ল'ৰা ছোৱালীয়ে ইয়াত কাম পাব লাগিব। ইয়াত কোনো বহিৰাগতক অগ্ৰাধিকাৰ দি যদি আপোনালোকে এনেকুৱা ধৰণৰ কাৰ্য চলাই নিম বুলি ভাবিছে, এইটো আমি কোনো কাৰণত হ'বলৈ নিদিওঁ। আচলতে আমি শেহতীয়াকৈ আমাক অভিযোগ উত্থাপন হৈছে যে বহিৰাগত নিৰ্মল বিশ্বাস নামৰ এগৰাকী ৱেষ্ট বেংগলৰ ব্যক্তি, তেখেতক আচলতে CSR ডিপাৰ্টমেণ্টত সেই আচলতে ছিনিয়ৰ যিগৰাকী মেনেজাৰ তেখেতে আচলতে তেখেতৰ তত্বাৱধানত নিয়োগ কৰাৰ এটা মানে পৰিকল্পনা কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে। গতিকে আমি এই কাৰ্য আমি কোনো কাৰণত আমি হ'বলৈ নিদিওঁ। গতিকে আমি শোধনাগাৰ কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ, যদিহে এইটো সঁচা হয়, এই সিদ্ধান্ত আপোনালোকে অতি সোনকালে বাতিল কৰক। অন্যথা কিন্তু অনাগত দিনত আমাৰ শোধনাগাৰ দাঁতিকাষৰীয়া আচলতে যিসমূহ আমাৰ থলুৱা যুৱক যুৱতী আছে, শিক্ষিত যুৱক যুৱতী আছে, যিসকল কামৰ পৰা বঞ্চিত আচলতে আমাৰ জনসাধাৰণ আছে, তেখেতসকলক লগত লৈ অনাগত দিনত কিন্তু অনিচ্ছা সত্ত্বেও আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম।